শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ মধ্য অসম বুৰঞ্জীৰ এটি শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি মধ্য অসম বুৰঞ্জী মোটামুটি অন্তিম পৰ্যায়লৈ আহি পাইছোঁ। আমি আগৰ ইয়াৰ আলোচনাত শেষ বুলিয়ে কৈছিলোঁ, শেষ খণ্ড বুলিয়ে কৈছিলোঁ, কিন্তু আমি দুটামান দৰকাৰী কথা থকাৰ কাৰণে আৰু আমি দুটামান এপিছড কৰিবলৈ ওলাইছোঁ। আজিৰ এপিছডটো হৈছে পাৰ্ট নম্বৰ 11। গতিকে ইয়াতে আমি মধ্য অসম বুৰঞ্জীৰ বিষয়ে কিছু কথা আলোচনা কৰিম, অৰ্থাৎ আহোম ৰাজত্ব কালৰ কিছু কথা ইয়াত আলোচনা কৰা হ'ব। গতিকে আৰম্ভণিৰ পৰা আপোনালোকে মনোযোগেৰে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে চাব, 1 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ সময়ছোৱাত বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰা হৈছিল? ক নম্বৰ অপশ্যন গদাধৰ সিংহ, খ ৰাজেশ্বৰ সিংহ, গ প্ৰতাপ সিংহ, গ শিৱসিংহ, খ প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ ৰাজত্বকালত বহুত উল্লেখযোগ্য কাম হৈছিল। তাৰ ভিতৰত এটা হৈছে শাসনৰ সুবিধাৰ কাৰণে তেওঁ দুটা পদবী সৃষ্টি কৰিছিল আহোম ৰাজসভাত। সেই পদবী দুটা হ'ল, এটা হ'ল কি বৰবৰুৱা আৰু আনটো হ'ল বৰফুকন। এই দুটা পদবী সৃষ্টি কৰিছিল প্ৰতাপ সিংহৰ ৰাজত্বকালত। এতিয়া 2 নম্বৰ, কোনজন আহোম ৰজাই পচা প্ৰথাৰ আৰম্ভণি কৰিছিল? পচা প্ৰথাৰ আৰম্ভণি কোনজন আহোম ৰজাই কৰিছিল? ইয়াতে ক নম্বৰ ৰুদ্ৰসিংহ, খ প্ৰতাপ সিংহ, গ চুকাফা, ঘ গদাধৰ সিংহ। ইয়াতে এই পচা প্ৰথাও আমাৰ এই খ নম্বৰ অপশ্যনত থকা প্ৰতাপ সিংহই আৰম্ভণি কৰিছিল। ই এক ধৰণৰ পচা প্ৰথা, এক ধৰণৰ কি ক'ব পাৰোঁ যে এটা উমৈহতীয়া উদ্দেশ্যৰ বাবে এক ধৰণৰ সংগ্ৰহ পদ্ধতি এক ধৰণৰ। আৰু এই পদ্ধতিটো কোনে প্ৰচলন কৰিছিল? প্ৰতাপ সিংহই কৰিছিল। এইটো মনত ৰাখিব। ইয়াত বহুত কথাই আছে। এই কথাবিলাকৰ ভিতৰত এটা কথা আমি ক'ব পাৰোঁ যে যিবিলাক জনজাতীয় লোক আছিল, জনজাতীয় লোকবিলাকে কি হয়, অযথা আহোম ৰাজ্যৰ বিভিন্ন গাঁৱত আক্ৰমণ কৰিব নোৱাৰিব এই প্ৰথাৰ দ্বাৰা, এনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছিল। আৰু বহুত কথা আছে, কিন্তু আমি জাষ্ট এইটো মনত ৰাখিলে হ'ব যে পচা প্ৰথা কোনে আৰম্ভণি কৰিছিল? প্ৰতাপ সিংহই কৰিছিল। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন, কোনজন ৰজাক নৰিয়া ৰজা বুলি কয়? অৰ্থাৎ নৰিয়া ৰজা মানে তেওঁ দুৰ্বল ৰজা আছিল। এইটো হৈছে ক নম্বৰ চুকাফা, ক চুটিংভা, খ শিৱসিংহ আৰু ঘ চুতামভা। এই চুৰামভাৰ ভায়েক আছিল চুটিংভা, আৰু এই চুটিংভাক আমাৰ কি কৈছিল? নৰিয়া ৰজা বুলি কৈছিল। আৰু নৰিয়া হৈছিল, আৰু লগতে তেওঁ অহংকাৰীও আছিলে স্বভাৱটোৰ কাৰণে তেওঁ বেছিদিন ৰাজপাত খাব নোৱাৰিলে। তেওঁ খুব সোনকালে তেওঁক পদচ্যুত কৰা হৈছিল। তেওঁ 1644 চনৰ পৰা 1648 চনলৈ এই 4 বছৰ কাল তেওঁ ৰাজত্ব কৰিব পাৰিছিল, নৰিয়া ৰজা। এইটো মনত ৰাখিব। তেওঁৰ নামটো কি? চুটিংভাক নৰিয়া ৰজা বুলি কোৱা হৈছিল। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কি দিয়া আছে চাই ল'ব। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰে? অ প্ৰতাপ সিংহ, খ জয়াদিত্য সিংহ, গ জয়ধ্বজ সিংহ আৰু ঘ গদাধৰ সিংহ। ইয়াৰে শুদ্ধ অপশ্যন হ'ল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই কি কৰে? পোনপ্ৰথমে আহোম ৰজা হিচাপত হিন্দু ধৰ্ম গ্ৰহণ কৰে। জয়ধ্বজ সিংহ, এইটো মনত ৰাখিব, দৰকাৰী হয়। ইয়াৰ পিছত আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল? যেতিয়া মোগল সেনাপতি মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল বা আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া আহোম ৰজা কোন আছিল? ইয়াতে ক নম্বৰ গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ জয়ধ্বজ সিংহ, গ প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ কি আছিল?
শ্বুটিংভাৰ পুত্ৰ জয়ধ্বজ সিংহ কি আছিল? ৰজা আছিল। ইয়াৰ আন এটা নাম চুটামলা বুলিও কয়। ইয়াক কি বুলি কয়? চুটামলা। এইটো আপোনালোকে মনত ৰাখিব, চুটামলা বুলিও কয়। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন, মিৰ্জুমুলা সেনাপতি আছিল। কাৰ সেনাপতি আছিল? ক কোন মোগল সম্ৰাটৰ আছিল? তাৰমানে ক বাহাদুৰ শাহৰ, খ জাহাংগীৰৰ, গ ঔৰংগজেবৰ, খ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন। মোগল সম্ৰাট ঔৰংগজেবৰ কি আছিল? সেনাপতি আছিল। ঔৰংগজেবৰ সেনাপতি আছিল মিৰ্জুমুলা। ঔৰংগজেবৰ সেনাপতি আছিল মিৰ্জুমুলা। এইটো মনত ৰাখিব। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ভগনীয়া ৰজা বুলি কাক জনা যায়? ক নম্বৰ ৰুদ্ৰসিংহ, খ জয়ধ্বজ সিংহ, গ শিৱসিংহ, খ প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগা ৰজা বুলি জনা যায়। ভগা ৰজাৰ নাম পোৱাৰ এটা কাহিনী আছে। সেইটো হৈছে কি, যেতিয়া মোগল সেনাপতি মিৰ্জুমুলাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া জয়ধ্বজ সিংহই কি কৰিছিল, তেওঁৰ ৰাজধানী গড়গাঁও আছিল। গড়গাঁও যেতিয়া মিৰ্জুমুলাই দখল কৰিল, তেওঁ তেতিয়া গড়গাঁও এৰি পলায়ন কৰিছিল। আৰু সেইকাৰণে সেই সূত্ৰে তেওঁৰ নামটো ভগনীয়া ৰজা বুলি কি হল, বিখ্যাত হল। এইটো জয়ধ্বজ সিংহ। এইটো মনত ৰাখিব, জয়ধ্বজ সিংহ। ইয়াৰ পিছত এই জয়ধ্বজ সিংহৰ যেতিয়া আহোম ৰজা জয়ধ্বজ সিংহক যেতিয়া মিৰ্জুমুলাই পৰাস্ত কৰিলে, তাৰ পিছত কি হল, এক চুক্তি হল, যাক নেকি ঘিলাজাৰী ঘাট নামৰ ঠাইত এক চুক্তি কৰা হৈছিলে। ঘিলাজাৰী ঘাটৰ চুক্তি বুলি যাক নেকি জনা যায়। কিমান চনত সম্পন্ন হৈছিল এই প্ৰশ্নটো আছে। ইয়াতে ক নম্বৰ অপশ্যন 1660, খ 1672 চন, গ 1673 চন আৰু ঘ 1663 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ 1663 চন। এই চনত 1663 চনত কি হৈছিল, ঘিলাজাৰী ঘাটত আহোম আৰু মোগল সেনাৰ মাজত চুক্তি হৈছিল। আৰু এই চুক্তিত আহোমৰ ফালৰ পৰা জয়ধ্বজ সিংহ আৰু মোগলৰ ফালৰ পৰা কি কৰিছিল, মিৰ্জুমুলাই চুক্তিত স্বাক্ষৰ কৰিছিল। আৰু সেইকাৰণে এই চুক্তিখনক ঘিলাজাৰী ঘাটৰ চুক্তি হিচাপে জনা যায়। এইটো মনত ৰাখিব, দৰকাৰী এইটো এটা প্ৰশ্ন। ইয়াৰ পিছত আমাৰ 9 নম্বৰ প্ৰশ্নটো আহিল, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াতে চন কেইটামান দিয়া আছে। ক নম্বৰ 1672 চন, খ 1691 চন, গ 1618 চন আৰু ঘ 1671 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ 1671 চন। 1671 চন। এনেকে আহোম ৰাজত্ব কালৰ শেষৰ ফালে বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ হৈছিল। আৰু সেনেকে আহি শেষত অসমখন ব্ৰিটিছৰ অধীনলৈ গুচি যায়। আৰু যেতিয়া ব্ৰিটিছৰ অধীনলৈ গুচি যায় ইয়াণ্ডাবু সন্ধিৰ পিছত, তেতিয়া আমাৰ কি আৰম্ভ হয়, আধুনিক অসম বুৰঞ্জী আমাৰ তেতিয়া আৰম্ভ হ'ব। গতিকে আৰু অলপ বস্তু আছে। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নকেইটালৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত দিয়া আছে কি, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ ৰজা কোন আছিল? ইয়াতে ক নম্বৰ অপশ্যন প্ৰতাপ সিংহ, খ উদয়াদিত্য সিংহ, গ চক্ৰধ্বজ সিংহ, খ জয়ধ্বজ সিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ উদয়াদিত্য সিংহ। যাক নেকি মাজু গোহাঁই বুলিও জনা যায়। এইটো মনত ৰাখিব, উদয়াদিত্য সিংহ মাজু গোহাঁই বুলিও জনা যায় ইয়াক। মাজু গোহাঁই।
এওঁ চক্ৰধ্বজ সিঙৰ সৰু ভায়েক আছিল, কিন্তু বেছি বছৰ ৰাজত্ব কাল নাপাল। 1671 চনৰ পৰা 1673 চনলৈ তেওঁ ৰাজত্ব কৰিছিল, মাত্ৰ 3 বছৰ। ইয়াতে তেওঁ ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল ৰামধ্বজে। গতিকে এই কথাখিনি ইয়াতে আৰু ভিতৰত বহুত কথা আছে, ইমানখিনি নাযাওঁ আমি। ইয়াতে মনত ৰাখিলে হ'ল খ নম্বৰ উদয়াদিত্য সিংহ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ ৰজা আছিল। 11 নম্বৰ লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধৰ যিটো নায়ক লাচিত বৰফুকন, তেওঁৰ জন্ম কেতিয়া হৈছিল? ক 1620, খ 1628, গ 1622, ঘ 1624। ইয়াৰে শুদ্ধ অপশ্যন গ নম্বৰ 1622 চনত লাচিত বৰফুকনৰ জন্ম হৈছিল। 1622 এইটো মনত ৰাখিব। তাৰপিছত আমি 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো, আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। ইয়াত প্ৰশ্নটো সহজে, ইয়াত কি দিয়া আছে চাই ল'ব। কাক অসমৰ শিৱাজী বুলি জনা যায়? শিৱাজী বিখ্যাত এজন ৰজা আছিল। এই শিৱাজী মাৰাঠা ৰজা একজন আছিল। অসমৰ ক্ষেত্ৰত অসমৰ শিৱাজী তাৰমানে কাক জনা যায়? ক নম্বৰ অপশ্যন লাচিত বৰফুকন, খ মমাই তামুলী বৰবৰুৱা, গ পূৰ্ণানন্দ বুঢ়াগোহাঁই, ঘ ঘনশ্যাম বুঢ়াগোহাঁই। ইয়াৰে পৰাক্ৰমী লাচিত বৰফুকনক কি কৈছিল? অসমৰ শিৱাজী হিচাপত জনা গৈছিল। এইটো মনত ৰাখিব, লাচিত বৰফুকন। লাচিত বৰফুকন এইটো মনত ৰাখিব। গতিকে আজিৰ আলোচনাৰ এইটো শেষ প্ৰশ্ন। গতিকে এইখিনিয়ে বন্ধু বান্ধৱীসকল, আমি 12টা প্ৰশ্ন আলোচনা কৰিলোঁ। আশা কৰোঁ নিশ্চয় এই প্ৰশ্নকেইটা আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নতুনকৈ যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে পৰৱৰ্তী সময়ত অসম বুৰঞ্জীৰ আৰু কিছু কথা লৈ, বিশেষকৈ মধ্য অসম বুৰঞ্জীৰ 2-এটা আৰু কথা লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। তাৰপিছত আমি আধুনিক অসম বুৰঞ্জী আৰম্ভ কৰিম। ইয়াৰ লগতে অন্যান্য শিতানৰ বিভিন্ন ধৰণৰ আমি প্ৰশ্নোত্তৰ আলোচনা কৰিম। আমাৰ সন্মুখত বিভিন্ন ধৰণৰ পৰীক্ষা আহি আছে, বিশেষকৈ ADRE পৰীক্ষাৰ কাৰণে আমি যিবিলাক আগতে আলোচনা কৰিছোঁ, আৰু আমি নতুনকৈ পৰীক্ষাৰ সহায়ক হোৱাকৈ কিছুমান বিষয় লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। এইখিনিয়ে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।